ৰিচ টাইমৰ বিজনেছ টাইমলৈ মই পংখিয়া আপোনালোকক স্বাগতম জনাইছোঁ। যিহেতু পূজা বতৰ, দুৰ্গা পূজালৈ আৰু বেছি দিন নাই। এই সময়ত আগতে বজাৰ সমাৰ আৰম্ভ হৈছিল। যিসকলে নিজকে সজাই পৰাই ধুনীয়াকৈ ৰাখিব বিচাৰে সেইসকলে সৌন্দৰ্য বিশেষজ্ঞৰ লগত কথা পাতিছিল। কিন্তু এইবাৰ কি হ'ব এই ক্ষেত্ৰত মই আপোনালোকক জনাম। আজি আমি আহিছোঁ ইমাজিক বিউটি ক্লিনিকৰ স্বত্বাধিকাৰী মালা মহন্ত বাইদেউৰ তাত। মালাবা, আপোনাক আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। মোৰ প্ৰথমটো কুৱেশ্যন, মালাবা, যিহেতু পূজাৰ বতৰ, আগে পিছে এইখিনি সময়ত বিভিন্নজনে সৌন্দৰ্যৰ পৰামৰ্শ ল'বলৈ আহে, কিন্তু এইবাৰ এনেকুৱা কিবা ৰেছপন্স আপোনাৰ পৰা জানিব বিচাৰোঁ। এইবাৰ যিহেতু ক'ভিডৰ প্ৰভাৱত আমাৰ মানে প্ৰতিটো ব্যৱসায়িক ক্ষেত্ৰ বহুতখিনি এফেক্ট কৰিছে, গতিকে এইবাৰ দুৰ্গা পূজাও যিহেতু আমাক চৰকাৰে কিছুমান প্ৰট'কল মেইনটেইন কৰিবলৈ দিছে, গতিকে পূজাৰ সেই উৎসাহখিনি বহুতখিনি কমি গৈছে। এইবাৰ সৌন্দৰ্য চৰ্চাৰ ক্ষেত্ৰত এনেকুৱা নহয় যে অকল ফেষ্টিভৰ টাইমতে সৌন্দৰ্য চৰ্চা কৰিব লাগে, তেনেকুৱা নহয়। আজিকালি প্ৰত্যেকেই সৌন্দৰ্যৰ প্ৰতি সচেতন, গতিকে নিয়মীয়াভাৱে প্ৰত্যেকেই সৌন্দৰ্য চৰ্চা কৰে। কিন্তু যিহেতু এনেকুৱা এটা পেণ্ডেমিকৰ সময়ত প্ৰত্যেকৰে খুব অসুবিধা হ'ল, ক্লিনিকবোৰ বন্ধ হৈ গ'ল, লকডাউনত আমি আটাইখিনি মানুহ খুব সাৱধান হৈ ঘৰত থাকিব লগা হ'ল, সৌন্দৰ্য চৰ্চাৰ ক্ষেত্ৰখনত বহুতখিনি ক্ষতি হ'ল। কিন্তু এতিয়া যিহেতু এটা ৰেগুলাৰ ৰুটিনত প্ৰত্যেকে আহিবলৈ চেষ্টা কৰিছে, তেওঁলোকে অকল দুৰ্গা পূজা বুলিয়েই নহয়, তেওঁলোকৰ ৰেগুলাৰ ৰুটিনটো ফ'ল' কৰিবলৈ আৰম্ভ কৰিছে। আৰু পূজা বুলি আমি আগে পিছে যিবিলাক পেকেজ ৰাখোঁ, যেনেকুৱা ৰাছ এটা থাকে, সেইবোৰ আমি এতিয়া তেনেকুৱা কৰা নাই, কাৰণ অন এপইণ্টমেণ্ট আমি কাম কৰি আছোঁ। কৰোণাৰ কাৰণে আপোনাৰ এই ক্লিনিকখনত কিবা সাল সলনি হৈছে নেকি? কাৰণ পূজাৰ বতৰ, বিভিন্ন গ্ৰাহক আহিব, গতিকে কিবা সাৱধানতা অৱলম্বন কৰিছে নেকি, য'ত তেওঁলোকে নিশ্চিন্ত মনেৰে আপোনাৰ ওচৰত আহিব পাৰিব? হয়, আমি এনেও আগৰ পৰাই হাইজিন চেনিটেশ্যন মেইনটেইন কৰি পেলাই আমাৰ ক্লিনিকখন চলাওঁ। ইমাজিকৰ সেইকাৰণে আমাৰ যিখিনি ক্লাইণ্ট তেওঁলোক খুবেই সুৰক্ষিত অনুভৱ কৰে। তথাপিও এতিয়া যিহেতু পেণ্ডেমিকৰ সময়, ক'ভিড ভাইৰাছটো খুবেই বেছি এক্টিভ হৈ আছে যিহেতু সমাজত এতিয়া, গতিকে আমি অলপ স্পেচিয়েলি কেয়াৰ কিছুমান ৰাখিছোঁ। এনেও আমাৰ ক্লিনিকত ওৱান টাইম ইউজৰ পিছত আমি চেনিটাইজ কৰিছিলোঁ, মানে আমাৰ প্ৰডাক্টছবিলাক ইমান দিনে ষ্টেৰিলাইজ কৰাইছিলোঁ। কিন্তু এতিয়া আমি এগৰাকী ক্লাইণ্ট যোৱাৰ পিছত আকৌ এবাৰ চেনিটাইজ কৰোঁ, মানুহ মানে ক্লাইণ্ট যোৱাৰ পিছত। আগতে আমি চেনিটাইজাৰ অকল ট্ৰেভেল কৰোঁতে ইউজ কৰিছিলোঁ, কিন্তু এতিয়া আমি এগৰাকী ক্লাইণ্ট যোৱাৰ পিছত কমপ্লিট চেনিটাইজ কৰোঁ আৰু তেওঁৰ ব্যৱহাৰ কৰা মেক্সিমাম ডিছপ'জেবল সামগ্ৰী ব্যৱহাৰ কৰিছোঁ। কিন্তু যিখিনি নোৱাৰি আৰু যে চিজাৰ, চুলি কটাৰ পিছত চিজাৰখন, ছেকশ্যনিং ক্লিপকেইটা, সেইকেইটা আমি সদায় ষ্টেৰিলাইজ এতিয়া কৰি আছোঁ। আৰু লগতে আমি হেণ্ড গ্লভছ, মাস্ক আৰু ইয়াতে আমাৰ যিখিনি আমাৰ এমপ্লয়ী আছে বা আমি নিজে যেতিয়া ক্লাইণ্টৰ লগত কাম কৰোঁ, তেতিয়া হেড কেপ আৰু ফেচ চিল্ড আমি গোটেইখিনি প্ৰিকশ্যন লৈ পেলাই কৰি আছোঁ, যাতে আমাৰ কোনো কাৰণত এই ভাইৰাছৰ প্ৰভাৱত কোনো প্ৰভাৱিত নহয়। বা আৰু সদায় ক্লাইণ্ট যেতিয়া আহি পায় তেওঁলোকৰ আমি টেম্পাৰেচাৰ চেক কৰিছোঁ, ট্ৰেভেল হিষ্ট্ৰী আছে নেকি চাইছোঁ। যিহেতু এতিয়া গভৰ্ণমেণ্ট প্ৰট'কল মতে ট্ৰেভেল হিষ্ট্ৰী থাকিলে তেওঁলোকক 7 days কোৱাৰেণ্টাইন কৰিব দিয়ে। কিছুমান তেনেকৈ আহিব বিচাৰে ক্লিনিকত, তেনেকুৱা আমি ক্লাইণ্ট এলাউ কৰা নাই। আৰু লগতে এইখিনি প্ৰিকশ্যন লৈ আছোঁ, যিখিনি পাৰোঁ আমি ডিছপ'জেবল সামগ্ৰীয়ে ব্যৱহাৰ কৰি আছোঁ ক্লাইণ্টৰ লগত। হেয়াৰ কাট কৰোঁতে কাটিং শ্বীটখন বা ফেচিয়েল কৰোঁতে গাউন, তেনেকুৱা। আৰু হেণ্ড গ্লভছ ওৱান টাইম ইউজৰ, ফেচ মাস্ক, ফেচ চিল্ড আৰু হেড কেপ, এইকেইটা আমাৰ কমপ্লিটলি আমি কৰি আছোঁ। আৰু ক্লাইণ্টখিনিৰ মাজত এটা গেপ মেইনটেইন কৰিছোঁ, মানে অন এপইণ্টমেণ্ট যিহেতু আগৰ পৰাই হয় আমাৰ ইয়াত, কিন্তু এতিয়া আমি ধৰা 11টা বজাত এগৰাকী ক্লাইণ্ট আছিলে, তেওঁৰ 2 hours কাম আছিলে, 1টা বজাত তেওঁৰ শেষ হ'ল। নেক্সট ক্লাইণ্টগৰাকী আমি 1টা বজাত নিদিওঁ এপইণ্টমেণ্ট, নেক্সট আমি 1:30 মানত, হাফ এন আৱাৰ আমাক চেনিটাইজেশ্যনত লাগে। গতিকে সেইখিনি মেইনটেইন কৰি আছোঁ, যাতে সৌন্দৰ্য চৰ্চাৰ লগতে প্ৰত্যেকে সুৰক্ষিত অনুভৱ কৰে। যিহেতু লকডাউনৰ বাবে কৰোণাৰ কাৰণে আপোনাৰ ব্যৱসায়ত বহুতো লোকচান হৈছে, আপুনি কেনেকৈ চলিছে কি ক'ব ৰাইজক? হয়,
আমাক যেহেতু মাৰ্চৰ 19 মানে 18 অফ মাৰ্চৰ পৰাই আমাৰ কেইটামান প্ৰফেশ্যনত যেনে চেলন তাৰপিছত যেনেকৈ ৰেষ্টুৰেণ্ট চিনেমা হল এইবোৰ আমাক আগতেই বন্ধ কৰি দিলে এনেই জেনেৰেল লকডাউনৰ বহুত আগত গতিকে তেতিয়াৰ পৰা মাৰ্চৰ পৰা আমি বহুতখিনি আমাৰ গেপ হৈ গ'ল এতিয়া খুলিবলৈ পাৰ্মিশ্যন হৈছে কিন্তু আমাৰ এটা এছ'চিয়েশ্যন আছে ৱেলনেছ এণ্ড পাৰ্লাৰ এছ'চিয়েশ্যন তাৰে মই চিফ এডভাইজাৰ হয় গতিকে আমি অসমত থকা যিখিনি ল'ৰা ছোৱালী এইটো ইণ্ডাষ্ট্ৰীৰ লগত জড়িত প্ৰায় 2 লাখৰো অধিক ল'ৰা ছোৱালী জড়িত হৈ আছে তেওঁলোকক একগোট কৰি আমাৰ এছ'চিয়েশ্যনখন হয় গতিকে তাৰ পৰা আমি আমাৰ মুখ্যমন্ত্ৰী মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক লগ কৰিছিলোঁ তেওঁক আমি এখন মানে মেমৰেণ্ডা দিছিলোঁ য'ত আমাৰ লিখিছিলোঁ তাত যে ইমান 2 লাখ ল'ৰা ছোৱালী যদি এনেকৈ নিবনুৱা হৈ যায় আৰু এই 5-6 মাহ যদি এনেকৈ বহি থাকিব লাগে যিহেতু আমাৰ এইটো ইণ্ডাষ্ট্ৰীত মোৰ বহুতখিনি ষ্টুডেণ্টছ এতিয়া কাম কৰি আছে কিছুমানে নতুনকৈ বেংকৰ লোন লৈ পেলাই আৰম্ভ কৰিছিলে গতিকে সিহঁতৰ কাৰণে বহুত ডাঙৰ এটা চেলেঞ্জ হৈ গ'ল আৰু আমি যিখিনি বহুত পুৰণি দিনৰ পৰা আমি কৰি আছোঁ আমাৰ অকণমান হ'লেও ছেভিংছ এটা আছিলে যে আমি চলি থাকিব পাৰিছিলোঁ আৰু সাংঘাতিকভাৱে নহয় মিনিমাম এটা হেৰিত চলি থাকিব পাৰিছিলোঁ তেওঁ নতুনকৈ লোৱাখিনি বহুত দিগদাৰ হৈ গৈছিলে গতিকে তেওঁলোকে যিহেতু মোক মেইল কৰিছিলে হোৱাটছআপ বা ফোনত বহুতখিনি তেওঁলোকৰ প্ৰব্লেমবোৰ জনাইছিলে সেইকাৰণে আমি ডিচাইড কৰিছিলোঁ যে তেনেকুৱা এখন আমি চৰকাৰক আবেদন জনাওঁ কিন্তু চৰকাৰেও আমাক খুব সোনকালে সেইকাৰণে জুনৰ 1ৰ পৰাই চেলন খুলিবলৈ পাৰ্মিশ্যন দিছিলে উইথ প্ৰট'কল মেইনটেইন আৰু অকল হেয়াৰ কাটিঙৰ পাৰ্মিশ্যন এই হেয়াৰ কাটিং কৰাৰ লগে লগে উইথ ছেফটি মেজাৰ্ছ গতিকে আমি এছ'চিয়েশ্যনৰ তৰফৰ পৰা সকলোকে এইটো আবেদন জনাইছিলোঁ যে প্ৰত্যেকেই যাতে হাইজিন মেইনটেইন কৰি কাৰণ নিজৰ সুৰক্ষাও চাব লাগিব অকল পইচা ইনকাম কৰিলে নহ'ব মানে দেহা থাকিলে বেহা বুলি আমি কওঁ যিহেতু গতিকে নিজৰ স্বাস্থ্যটো মানে ৰেগুলাৰ তেনেকৈ মেইনটেইন কৰি চেনিটাইজেশ্যন ফুল্লি কৰি পেলাই অকল হেয়াৰ কাটৰ পাৰ্মিশ্যন পাইছিলোঁ আচলতে কি হয় হেয়াৰ কাট কৰাৰ লগে লগে এটা শ্বেম্পু এটা ক্লাইণ্টক দিব পৰা যায় ক্লাইণ্ট মানে তেনেকুৱা ধৰণৰ হিচাপত আমি অন্ততঃ মানে জুনৰ 1 তাৰিখৰ পৰা খুলিবলৈ পাৰ্মিশ্যন পাইছিলোঁ সেইকাৰণে আমি চৰকাৰক যথেষ্ট ধন্যবাদ জনাইছোঁ যে তেওঁলোকে আমাৰ ইণ্ডাষ্ট্ৰিটোৰ প্ৰতি অকণমান মানে নজৰ দিছিলে গতিকে এতিয়াতো আৰু আনলক হৈ আছে গতিকে তথাপিও আমি ছেফটি মেজাৰ্ছ ফ'ল' কৰি আছোঁ মানে আমাৰ ইণ্ডাষ্ট্ৰিটো ধ্বংস মৰি নগ'ল আৰু গতিকে আমাক সেইকাৰণে আমি মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰতি আমি ধন্যবাদ জনাইছোঁ যে তেওঁ আমাক দিলে যে জুনৰ 1 তাৰিখৰ পৰা তাৰপিছৰ পৰা আমি এমাহ আকৌ জুলাই মাহতো আকৌ অসুবিধা হ'ল অকণমান কিন্তু এইটো আৰু উপায় নাই নহয় গোটেই পৃথিৱীৰে যিহেতু এইটো মহামাৰীৰ সময় গতিকে আমি প্ৰত্যেকে ভালদৰে জীয়াই থকা মানে এই বছৰটো আমি ভাবিছোঁ অকল ছাৰ্ভাইভ কৰিব পাৰিলেই হ'ল আৰু আপুনি যিহেতু ইয়াত বহুতকে কৰ্ম সংস্থাপন দিছে তেওঁলোকে এতিয়া কেনেকৈ চলি আছে হয় আমাৰ ইমাজিকৰ এখন ইনষ্টিটিউট আছে ইমাজিক বিউটি ইনষ্টিটিউট তাৰ পৰা আমাৰ এতিয়া 7,000ৰ অধিক ছোৱালী ওলাই গৈছে যিহেতু আমাৰ এতিয়া 24 বছৰত ভৰি দিছে আমাৰ ইনষ্টিটিউটখনে গতিকে লগত আমাৰ ক্লিনিকখনো আছে যিহেতু ইমানখিনি ছোৱালী আমাৰখন লেডিজ হয় তেওঁলোক এইটো প্ৰফেশ্যনত আছে তেওঁলোকো আমাৰ দৰেই তেওঁলোকে ছেফটি মেজাৰ্ছ ফ'ল' কৰি পেলাই এতিয়া চলি আছে হয় সেইখিনি সময়ত সিহঁতৰ দিগদাৰ হৈছিলে সেইখিনি সময়ত খুব মানে মানসিক সাহস দিয়াটো মোৰ এটা ৰেগুলাৰ ৰুটিন হৈ গৈছিলে প্ৰতিজনী ছোৱালীক মই খুব মেণ্টেলি ষ্ট্ৰং হৈ থাকিবলৈ কৈছিলোঁ বা আৰু নিজে অকণমান প্ৰটেকশ্যনত থাকিবলৈ কৈছিলোঁ আৰু এইটোতো উপায় নাই গোটেই পৃথিৱীৰ লগতে আমি অকণমান পিছ পৰি গ'লোঁ গতিকে তেওঁলোকে এতিয়া আকৌ আৰম্ভ কৰিছে কাম বহুতেই তেনেকুৱা ক্লিনিক বন্ধ কৰি পেলাই ঘৰলৈ গুচি গৈছিলে যিসকল গুৱাহাটীৰ নহয় অসমৰ বিভিন্ন ঠাইত আছে আমাৰ ষ্টুডেণ্ট গতিকে তেওঁলোকক এতিয়া কৈছোঁ যে প্ৰট'কল মেইনটেইন কৰি তোমালোকে কৰা কাৰণ আমি আমাৰ প্ৰফেশ্যনটো জীয়াই ৰাখিব লাগিব গতিকে ইহঁতি এতিয়া অকণমান হেৰি হৈ গৈছে মেণ্টেলি প্ৰিপেয়াৰ হৈ গৈছে যে খুব বেছি আশা কৰিবলৈ মানা কৰিছোঁ আগত দুৰ্গা পূজাত যেনেকুৱা খুব বহুত আমি এটা মানে এক্সপেক্ট কৰোঁ উৎসৱ পাৰ্বণত যেনেকৈ কৰা হয় আমাৰ প্ৰফেশ্যনটোত খুব বেছি এটা ভাল চলে তেনেকুৱা আশা নকৰোঁ এইবাৰ কৰিবলৈ মানাও কৰিছোঁ কেৱল আমি চলি থাকিলেই হ'ল যিখিনি মিনিমাম হেৰি আৰু ছেফটি মেজাৰ্ছবিলাক লৈ থাকিলেহে আমাক ক্লাইণ্টেও বিশ্বাস কৰিব আৰু ক্লাইণ্টৰ লগতে আমি নিজেও ভাল হৈ থাকিব লাগিব সেইকাৰণে তেনেদৰেই কৰিবলৈ কৈছোঁ আমাৰ ষ্টুডেণ্টছখিনিও চলি আছে খুব ভালকৈ মানে এটলিষ্ট আমি হাউচ ৰেণ্টটো দি পেলাই চবৰেতো নিজৰ নহয় গতিকে হাউচ ৰেণ্ট থাকে EMI থাকে আৰু লগতে ষ্টাফ চেলেৰি থাকে আৰু নিজেও ভাল হৈ থাকিব লাগিব মানে এই বছৰটো মই কৈছোঁৱে মানে উই হেভ টু ছাৰ্ভাইভ উইথ দিছ মানে পেণ্ডেমিক উইথ দিছ ভাইৰাছ সেইকাৰণে আমি এইটো ছাৰ্ভাইভ কৰি থাকিব লাগিব প্ৰট'কল মেইনটেইন কৰি যদি সাৱধান হৈ চলি থাকোঁ মই ভাবোঁ এই বছৰটো খুব ভালকৈ যাওক যেতিয়ালৈকে ভেকচিন নোলায় তেতিয়াহ'লে আমি এনেদৰেই চলিব লাগিব কেৱল মাস্ক ছ'চিয়েল ডিষ্টেঞ্চিং আৰু বাকী মানে গ্লভছ মানে য'ত চেনিটেশ্যন হাইজিন সেইখিনি মেইনটেইন কৰি চলিলে মই ভাবোঁ আমি জীয়াই থাকিম আৰু জীয়াই থাকিলে আমি নিশ্চয় অনাগত সময়ত ভালদৰে কাম কৰি যাব পাৰিম
তথাপিতো সুধিব বিচাৰিছোঁ, দুৰ্গা পূজালৈ যিসকলে মালা মহন্ত বুলি আপোনাক সদায় বিচাৰি আহে বা আপোনাৰ লিখনি পঢ়ে, তেওঁলোকক আপুনি কি ক'ব বিচাৰে, কি ব্যৱস্থা আগবঢ়াব এই সকলোখিনি কাৰণে? আৰু যিসকলে মোক ধৰা বিচাৰি আহে, ইমান বছৰে আমাৰ লগত কৰি আছে, তেওঁলোকৰ লগত আমাৰ এনেও যোগাযোগ হৈয়ে আছে সদায়, ফোনত হওক হোৱাটছআপত হওক। তেওঁলোকে কৈছে যে আমি মানে নিজৰ এটা মেইনটেইন কৰি পেলাই প্ৰাইভেট ভেহিকেলত তেওঁলোকে ট্ৰেভেল কৰা নাই, বা আমি ক্লাইণ্টক কৈছোঁ আৰু যিহেতু এগৰাকী ক্লাইণ্টে ইমান বছৰে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ ইমেজিকলৈ আহে, তেওঁলোকে অকণমান তাৰ কাৰণে অকণমান তেওঁৰ এক্সট্ৰা হেৰি এটা হয় আৰু নিজৰ গাড়ী লৈ আহিবলৈ আহে, বা তেনেকৈ ৰাস্তাত যাতে মানে সেই মেইনটেইন কৰি অহা মানুহকহে আমি একচুৱেলি এলাউ কৰিছোঁ ইয়াতে। আৰু মোৰ ক্লাইণ্টখিনি একচুৱেলি তেওঁলোকে নিজেও সাৱধান হৈ থাকি ভাল পায়, কাৰণ সৌন্দৰ্য চৰ্চা কৰিবলৈ আহি পেলাই একোতো স্বাস্থ্যটো যিহেতু আগত সৌন্দৰ্যৰ, গতিকে মই তেওঁলোকক কৈছোঁ যে মানে বি ছেফ এণ্ড বি ষ্টাইলিছ, দুয়োটাই মেইনটেইন কৰি থাকিব লাগিব। আমি ষ্টাইলিছো হৈ থাকিব লাগিব আৰু ছেফটি মেজাৰ্ছো মানে লৈ থাকিব লাগিব। গতিকে তেওঁলোকক তেনেকৈ আমি মেইনটেইন কৰিম বুলি ভাবিছোঁ। তেওঁলোকেও তেনেকৈ এপইণ্টমেণ্ট লৈ পেলাই আহিছে। যিখিনি ক্লাইণ্ট আমাৰ দূৰৰ পৰা আহে তেওঁলোকক সেই একে নিয়মেই ফ'ল' কৰি আছোঁ, যে আমাৰ লোকেল বুলি তেওঁক যে কিবা কমাই কৰিম, বাহিৰৰ পৰা অহা বুলি স্পেচিয়েল কৰিম নহয়। অৱশ্যে হয়, বাহিৰৰ পৰা অহা ক্লাইণ্টখিনিক আমি ফুল বডি চেনিটাইজ কৰাইছোঁ, আৰু ইয়াৰ পৰা অহাখিনি ধৰক ঘৰৰ পৰা ডাইৰেক্টলি আহিছে, তেওঁলোকক আমি যিখিনি আৰু পাৰোঁ সেইখিনি কৰাইছোঁ ফুল বডি চেনিটাইজ। কাৰণ কি তেওঁ কিবা কাৰণত বাটতে পানী বটল এটা ল'বলৈ যদি নামে বা কিবা এটা হয়, অকণমান আমি সাৱধান হৈ থকাটো উচিত। আৰু প্ৰত্যেকেই কৈছোঁ যে সাৱধানী মৰণ নাই বুলি আমাৰ আগৰ পৰাই কথা এষাৰ আছে। আৰু খোৱা বোৱাৰ ক্ষেত্ৰত আমি সদায় গুৰুত্ব দিওঁ। আমাৰ ইমাজিকত যিখিনি ক্লাইণ্ট আমাৰ ৰেগুলাৰ আহে, তেওঁলোকৰ ডায়েটৰ কাৰণেও আমি ৰুটিন এটা ফ'ল' কৰিব দিওঁ। আৰু এইকেইটা দিনতো মানে ষ্টিম লোৱাটো আমি তেওঁলোকক এডভাইচ কৰিছোঁ ৰেগুলাৰলি। ষ্টিম লৈ থাকিলে বহু সময়ত কোৱা যায় যে কৰোণা ভাইৰাছে খুব এটা এফেক্ট কৰিব নোৱাৰে, বা কাৰা যিবিলাক ওলাইছে আমাৰ এইবোৰ আমাৰ আচলতে আগৰ পৰাই কিছুমান মেইনটেইন কৰি থকা হয়, যে গৰম পানী খালে, আমাৰ কুহুমীয়া পানী খালে ডিঙিৰ হেৰিটো নহয়, ভাইৰাছটোৱে খুব বেছি এফেক্ট কৰিব নোৱাৰে। গৰম পানীত তেনেকৈ কেঁচা হালধিৰ ৰস, ডালচেনি গুড়ি, মৌ, আদা, এইবোৰ তুলসী, এই 5টা যদি দি পেলাই খায় খুব ভাল। সেইটো আমি এডভাইচ কৰিছোঁ প্ৰত্যেকে খায়ো আছে। আৰু আজিকালি বহুত কোম্পানীয়ে তেনেকুৱা কাৰাবোৰো উলিয়াইছে। গতিকে সাৱধান হৈ থাকিলে একো নহয়। আৰু এইকেইটা আমাৰ কিটচেন চেল্ফত থকাই বস্তু, জালুকৰ গুড়ি, আদা, মৌ, তুলসী পাত আৰু কেঁচা হালধি, এইকেইটা একেলগে খাই থাকিলে। আৰু মানে ডালচেনি গুড়িটো খুব ভাল বুলি শুনিছোঁ। গতিকে এনেকৈ মেইনটেইন কৰিলে আমি ইভেন আমাৰ ইয়াতো বা ভিটামিন চি এটা ছাপ্লিমেণ্ট, মাল্টিভিটামিন এটা ৰেগুলাৰলি খাই থকাটো আমি নিজেও খাইছোঁ, আমাৰ ক্লাইণ্টসকলকো এডভাইচ কৰিছোঁ। আৰু বছৰত যিহেতু দুৰ্গা পূজা এবাৰেই আহে, কিন্তু আমি যদি সুস্থ হৈ থাকিব পাৰোঁ, আমি তেনেকুৱা দুৰ্গা পূজা আৰু বহুত পাম। মানে পূজা বুলি এনেকুৱা হ'ব নালাগে যে আমি একদম চব পাহৰি গ'লোঁ, অলপ মেকআপ কৰিলোঁ কাৰণে মাস্কখন এৰি দিলোঁ, তেনেকুৱা হ'ব নালাগে। গতিকে আমি মেইনটেইন কৰি যদি তেনেকৈ চলি থাকোঁ, মই ভাবোঁ আমি খুব সুস্থ হৈ থাকিব পাৰিম। অনাগত সময়ত ভাইৰাছক আমি হৰুৱাব পাৰিম, আমি ভালদৰে জীয়াই থাকিব পাৰিম। গতিকে আশা কৰিছোঁ আমাৰ দৰ্শকসকলে মালা মহন্তৰ এই কথাখিনি গুৰুত্ব সহকাৰে ল'লে আৰু চৰকাৰে দিয়া নীতি নিৰ্দেশনা মানি দুৰ্গা পূজা যে ভালদৰে উদযাপন কৰে